মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাইথাগোৰীয় ত্ৰিতয় কেনেকৈ নিৰ্ণয় কৰে উলিয়াম। হাউ টু ফাইণ্ড পাইথাগোৰিয়ান ট্ৰিপলেটছ। পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰিবলৈ হ'লে আমি তলৰ সূত্ৰটো মনত ৰাখিব লাগিব। সূত্ৰটো হ'ল 2x হোল স্কোৱাৰ প্লাছ x স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ ইকুৱেল x স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ, য'ত x ইজ গ্ৰেটাৰ দেন 1, অৰ্থাৎ xৰ মান 1তকৈ ডাঙৰ হ'ব লাগিব। ধৰোঁ x ইকুৱেল 2। এতিয়া xৰ মান আমি ইয়াত ব্যৱহাৰ কৰি 2xৰ মানটো ওলাই লওঁ। 2x ইকুৱেল 2 ইনটু xৰ মান 2 ধৰিছোঁ, গতিকে 2 2 গুণ 4, অৰ্থাৎ 2xৰ মান পালোঁ আমি 4। এতিয়া আমি x স্কোৱাৰ মাইনাছ 1ৰ মানটো ওলাই লওঁ। x স্কোৱাৰ মাইনাছ 1, xৰ মান কিমান ধৰিছোঁ? 2 ধৰিছোঁ, গতিকে 2 xৰ ওপৰত স্কোৱাৰ, গতিকে স্কোৱাৰ মাইনাছ 1, 2 2 গুণ 4, 4ৰ পৰা 1 গ'লে 3। এতিয়া আমি x স্কোৱাৰ প্লাছ 1ৰ মানটো ওলাই লওঁ। x স্কোৱাৰ প্লাছ 1, xৰ মান 2 ধৰিছোঁ, 2 xৰ ওপৰত স্কোৱাৰ, স্কোৱাৰ প্লাছ 1 ইকুৱেল 2 2 গুণ 4, 4 আৰু 1 5, অৰ্থাৎ পাইথাগোৰীয় হ'ল 3 4 5। এতিয়া ইহঁত পাইথাগোৰীয় ত্ৰিতয় হয় নে নহয় আমি এইটো সূত্ৰত প্ৰয়োগ কৰি চাম। নাও আমি সূত্ৰটো পাতি লওঁ। 2x হোল স্কোৱাৰ প্লাছ x স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ ইকুৱেল x স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ। 2xৰ মান আমি কিমান পাইছিলোঁ? 4 হোল স্কোৱাৰ স্কোৱাৰ, x স্কোৱাৰ মাইনাছ 1ৰ মান আমি কিমান পাইছিলোঁ? 3 ওপৰত স্কোৱাৰ, গতিকে ইয়াৰ ওপৰত স্কোৱাৰ। x স্কোৱাৰ প্লাছ 1ৰ মান কিমান পাইছিলোঁ? 5 ওপৰত স্কোৱাৰ, গতিকে স্কোৱাৰ। 4 4 গুণ 16, 3 3 গুণ 9, 5 5 গুণ 25, 16 আৰু 9 যোগ কৰিলে 25, ইফালেও 25, অৰ্থাৎ এই সৰু সংখ্যা দুটাৰ বৰ্গৰ যোগফল ডাঙৰ সংখ্যাটোৰ বৰ্গৰ সমান, অৰ্থাৎ ইহঁত তিনিটাই পাইথাগোৰীয় ত্ৰিতয় গঠন কৰে। ধন্যবাদ।